পুনৰ নতুন এটা ভিডিঅ'তে ইমোশ্যনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এটা লৈ আহিছোঁ ভিলেজ ব্লগ। ভিডিঅ'টো চাই ভাল পাব বুলি আশা থাকিল। কেনেকৈ থাকোঁ, কেনেকৈ কি কৰোঁ, সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ভিডিঅ'টো চাই ভাল পাব, শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আজি কি বনাওঁ সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। এয়া শ্বৰ্টৰ ওপৰত ফুলবোৰ লগাই থোৱা আছিলে, ইমান ধুনীয়া দেখাইছে। সেইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু ফুল কাৰ প্ৰিয় কমেণ্ট কৰিবচোন। মোৰ বহুতো প্ৰিয়, ইমান ধুনীয়াকৈ ফুলি আছে, চাওকচোন, দেখিয়ে ভাল লাগিছে। আৰু এইফালে অকণমান ধুনীয়াকৈ সজাই লৈছিলোঁ ভাতৰ কলপাততে। সেইখিনি অকণমান ৰিভিউ দেখুৱাই লৈছোঁ। তাৰপিছত আপোনালোকক দেখাম কি বনাইছিলোঁ। আৰু খাবলৈ বহুতো টেষ্টি হৈছিলে, এবাৰ এনেকৈ ট্ৰাই কৰি চাবচোন। আৰু প্ৰথমে মই আজি বাৰীৰ পৰা কচু বুটলি আনোগৈ, ব'লকচোন। আৰু এইফালে মই গৈছোঁ, প্ৰথমে বাৰীৰ পৰা শাক ছিঙিবৰ কাৰণে গৈ আছোঁ। আৰু চাওকচোন, আমাৰ বাৰীখন ইমান ডাঙৰ। আৰু এইখনে আমাৰ দেউতাই কৰি থোৱা শাকনি বাৰীখন, ইমান ধুনীয়া পৰিৱেশ। আৰু প্ৰথমে মই এতিয়া ছিঙি ল'ম ডাংবডি। আৰু ডাংবডি কাৰ প্ৰিয় কমেণ্ট কৰিবচোন। মই ইমান ভাল নাপাওঁ বাৰু, তেতিয়াও খাওঁ। আৰু বেছি শাক পাচলি লগা নাই, একেবাৰে কমটি শাক পাচলি লগাইছে বাৰীখনত। আৰু ডাংবডি ছিঙাৰ পিছত এতিয়া মই আনিব গৈছোঁ কচু। আজি কচু শাকৰ লগত ব্ৰইলাৰ মাংস বনাম। আৰু কচু শাকৰ লগত ব্ৰইলাৰ মাংস কাৰ প্ৰিয় কমেণ্ট কৰিব হওঁ। আৰু এইফালে মই আহি আছোঁ এতিয়া কচু ছিঙিবলৈ। গাঁৱৰ পৰিৱেশত থাকিলে সকলোখিনি সুবিধা পাওঁ আৰু এয়া চাওকচোন, প্ৰথমে এতিয়া মই কচু কাটি ল'ম। গাঁৱৰ পৰিৱেশত থাকিলে সকলোখিনি সুবিধা হয়। আৰু দেখিছেনে, এতিয়া ঘৰৰ ওচৰতে কচু আছে। আৰু এইফালে ছাগলী, হাঁহ, কুকুৰা আমি সকলোখিনি পুহিবলৈও সুবিধা হয়। আৰু ধুনীয়াকৈ এতিয়া মই কচু শাকখিনি বুটলি লওঁ। আৰু কচুখিনি ইমান ধুনীয়া হৈ আছে, চাচোন। আৰু এতিয়া খাবলৈ মিঠা মিঠাও লাগে, খায়ো বহুতো টেষ্টিও লাগে। আৰু কচু শাক কাৰ প্ৰিয় কমেণ্ট কৰিব। মই কচু ছিঙিলোঁ, লগতে ঢেকীয়াও ছিঙি লৈছোঁ। সকলোখিনি ছিঙি ল'লোঁ। আৰু এতিয়া মই বনাবলৈ সকলোখিনি যা যোগাৰ কৰি ল'ম। আৰু এতিয়া মই ঘৰলৈ আমাৰ ঘৰৰ ওচৰতে হয়। আৰু এইফালে মই পাৰ হৈ মেলি ঘৰলৈ আহি আছোঁ। আৰু এতিয়ানো কেনেকৈ বনাওঁ আৰু কি কৰোঁ অলপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু গাঁৱৰ পৰিৱেশত থাকি কোনে ভাল পায় কমেণ্ট কৰিবচোন। আৰু এইফালে ধুনীয়াকৈ কচুখিনি গুচাই লৈছোঁ। কচু যোনখিনি আছে সেইখিনি গুচাই লৈছোঁ। কচু কিছুমানৰ গুচাবৰ সময়ত খজুতি উঠে, সেইসকলে অকণমান মিঠাতেল আৰু অকণমান টেঙা লগাই ল'বচোন, তেতিয়া কচু দি খজুতি নুঠে। আৰু এইফালে ধুনীয়াকৈ গুচাই ল'লোঁ। আৰু এইবোৰ কামত ময়ে কৰোঁ, কচু শাক বা কিবাকিবি সকলোখিনি ময়ে কৰোঁ, কাৰণ মায়ে ইমান নকৰে। প্ৰথমে কচু শাকৰ এইখিনি ধুনীয়াকৈ গুচাই মেলি হৈ গ'ল। এতিয়া ভালদৰে ধুই লৈছোঁ। আৰু কচু শাক যদি আপোনালোকৰ অকণমান আঠা টাইপৰ দেখি পায়, তেতিয়া আপুনি অকণমান নিমখ দি পেলাই থৈ দিব, তেতিয়া কচু যোনটো আঠা ওলায় সেইখিনি নাইকিয়া হৈ যাব। আৰু তাৰপিছত হেৰি কৰিব। আৰু মই আজি জুইতে বনাম। জুইত বনালে খাবলৈ বহুতো সোৱাদো হয়, খায়ো ভাল লাগে। আৰু প্ৰথমে জুইকুৰা জ্বলাই লৈছোঁ। আৰু জুইত কোনে ভাত বনাই ভাল পায় কমেণ্ট কৰিবচোন। অকণমান কষ্ট হয় বা জ্বলাবলৈ মই ইমান ভালদৰে নাজানো, তেতিয়াও ট্ৰাই কৰিছোঁ জ্বলাবলৈ। চাওকচোন, সকলোখিনি কাম নিজেই কৰিব লাগে, সেইকাৰণে চেষ্টা কৰিছোঁ। আজি মাক একো কৰিবলৈ দিয়া নাই, চব নিজেই মই কৰিছোঁ। আৰু এইফালে মই জুইখিনি জ্বলাই হৈছে। আৰু মই জুইতে প্ৰথমে কচু শাকখিনি পাতি দিম, তাৰপিছত বাকীখিনি কৰিম। প্ৰথমে মই ভাত বনাম। আজি গোটেইখিনি মই জুইতে বনাম। প্ৰথমে ভাতখিনি বনাবলৈ লৈছোঁ। আৰু ভাতো চৰুতে বনাম। আৰু কেনেকৈনো কি কৰোঁ সকলোখিনি A to Z দেখুৱাই থাকিম। সেইফালে চাউলখিনি ধুই ল'লোঁ। আৰু চাউলখিনি ধুই লগতে এতিয়া এইখিনি গৰম হোৱাৰ পিছত দি দিম। সেয়া চাওকচোন, ধুনীয়াকৈ ধুই মেলি লৈছোঁ। আৰু এনেকৈ কৰি ভালো লাগে কেতিয়াবা জুইত বনাই মেলি। এইফালে চাউলখিনি ধুই আনি পানীখিনি গৰম হ'লত চাউলখিনি দি দিয়া হ'ল। আৰু জুইত বনোৱা খানাটো সোৱাদেই অকণমান বেলেগ হয়। সেইফালে চাওকচোন। আৰু অকণমান ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই ভাল পাব, শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গাঁৱৰ পৰিৱেশত থাকি কাৰ ভাল লাগে সেইটোও কমেণ্ট কৰিব। আৰু এয়া চাউলখিনি দিয়া হৈ গৈছে। আৰু মই চাউলে বনাইছোঁ। এইফালে এতিয়া ধুনীয়াকৈ হিলাই মেলি ধৰি লওক 10-15 মিনিটমান লাগিব ভাতখিনি সিজিবৰ কাৰণে। আৰু ভাতখিনি সিজাৰ পিছত কি বনাওঁ দেখুৱাই থাকিম। আৰু এইফালে মোৰ অলৰেডি ভাতখিনি হৈ গৈছে, মাক আহিব হৈ গৈছে। আৰু মই প্ৰথমে মাহখিনি কাঢ়ি লৈছোঁ। মাহখিনি কাঢ়িব অকণমান কষ্ট হয় বাৰু, কাৰণ চৰুটো অকণমান ডাঙৰ যেন, সেইটো কাৰণে। আৰু এইফালে মই মাহখিনি কাঢ়ি আকৌ অকণমান জুইত 5 মিনিটমান ৰাখি দিম, নহ'লে যোনখিনি পানী থাকে ভাতখিনি অকণমান ঢিলা টাইপৰ কৰি পেলাই
যায় আৰু এনেকৈ কৰি মই দুবাৰমান হিলাই পেলাই ৰাখি দিম। আৰু এতিয়া মই কি বনাম দেখুৱাই আছোঁ চাওক। এতিয়া বনাম মই কচু শাক, মানে কচু শাকখিনি প্ৰথমে বইল কৰি ল'ম আৰু বইল কৰি পেলাই আৰু কি কৰোঁ ষ্টেপ বাই ষ্টেপ শেষলৈকে চাই থাকিব। প্ৰথমে কচু শাকখিনি অকণমান পানী দিছোঁ, বেছি দিয়া নাই কাৰণ চব্জি টাইপৰ বনাম সেইটো কাৰণে। আৰু কচু শাক বা মচুৰ দাইল ঔটেঙা তেনেকৈ খায়ো ভাল লাগে আৰু তেনেকৈ কোনে কোনে খায় কমেণ্ট কৰিবচোন। আৰু এইফালে এতিয়া মই অকণমান নিমখ দি দিছোঁ, লগত অকণমান হালধিও দি দিছোঁ, দি পেলাই এইখিনি ধৰি লওক 20-25 মিনিটমান সিজাব লাগিব কাৰণ কচু শাক মই প্ৰেছাৰত দিয়া নাই, কেৰাহীত দিছোঁ, সেইকাৰণে অকণমান লাগিব। এইফালে চাওকচোন মোৰ বাৰু মাজতে এটা ক্লিপখিনি কাট খাই গ'ল, কচু শাকখিনি সিজিলে। এইফালে মই এডাল ঘুটুনি মাৰি দিছোঁ, ঘুটুনিডাল মাৰি দিলে যোনখিনি থাকে সেইখিনি ধুনীয়াকৈ ভাঙি যায়। আৰু এনেকৈ আপোনালোকে ঘুটুনি মাৰেনে কমেণ্ট কৰিবচোন। মই এনেকৈ বাৰু বনালে জুই তেনেকৈ কৰিয়ে ঘুটুনি মাৰি দিওঁ, আৰু প্ৰেছাৰ কুকাৰত মাৰিলে একদম হেৰি হয়। আৰু এইফালে মোৰ কচু শাকখিনি হৈ গ'ল। আৰু এইফালে লৈ লৈছোঁ মই মাংসখিনি, ইয়াত 1 কেজিমান মাংস আছে বাৰু, আৰু কেনেকৈনো বনাইছোঁ চাওকচোন। আৰু বেলেগ এখন কেৰাহী পাতি লওঁ, আৰু মাংসটো সকলোৱে ভাজিব জানেই। আৰু তেতিয়া মই আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ মইনো কচু শাকৰ লগতনো ব্ৰইলাৰ মাংস কেনেকৈ বনালোঁ, আৰু মোৰ বহুতো প্ৰিয় হয়। আৰু এইফালে মই পিচি ল'লোঁ, ধৰি লওক জলকীয়া, নহৰু, পিঁয়াজ, আদা তেনেকৈ কৰি পিচি লৈছোঁ। আৰু মছলাটো সকলো আপোনালোকে যি দিয়ে সেইখিনি দি ল'ব পাৰিব। মই একে চিম্পুলকৈ বনাইছোঁ নিজৰ পচন্দত। এইফালে মই অকণমান মছলা এড কৰি দিছোঁ, মানে যোনখিনি পিঁয়াজ, নহৰু, আদা বটি লৈছিলোঁ সেইখিনি দি দিছোঁ। প্ৰথমে মই এখন তেজপাত দিছিলোঁ দেই, সেইটো বাৰু আপোনালোকে দেখিছেনে জানো। আৰু এইখিনি মই এতিয়া 5 পৰা 10 মিনিট ধৰি লওক ভাজিম, যোনটো পিঁয়াজ আৰু নহৰু কেঁচা গোন্ধ এটা থাকে সেইখিনি নাইকিয়া হোৱালৈকে। তাৰপাছত ইয়াত মই জিৰা, ধনিয়া তেনেকৈ ধৰি লওক চবৰে আধা চামুচ এড কৰিম। আৰু কাশ্মীৰী অকণমান ৰেড চিলি দি দিছোঁ, অকণমান গৰম মছলা এড কৰিছোঁ, আৰু এনেই নৰ্মেল ৰেড চিলিটো এড কৰিছোঁ কালাৰৰ কাৰণে আৰু অকণমান জালৰ কাৰণে। এইফালে মই মাংস লেকিন গোটেইখিনি ইয়াত এড কৰা নাই, কাৰণ যোনখিনি ব্ৰইলাৰ মাংস আছে ইয়াত অকল আমি দুজনৰ কাৰণেহে বনাইছোঁ, কাৰণ সকলোৱে ধৰি লওক কচু শাকৰ লগত জালুক দি নাখায় বাৰু। সেইকাৰণে মই আমালৈ এনেকৈ চিম্পুল কৰি অকণমান বনাই লৈছোঁ। মোৰ আকৌ বহুত প্ৰিয়, সেইকাৰণে মোৰ আৰু ভণ্টিৰ কাৰণে বনাইছোঁ কচু শাক আৰু জালুক দি ব্ৰইলাৰ মাংস। আৰু অকণমান হালধি দি দিছোঁ, চাওকচোন কালাৰটো ইমান ধুনীয়া হৈছিলে, খাবলৈ বহুতো টেষ্টিও হৈছিলে। এনেকৈ এবাৰ ট্ৰাই কৰিবচোন আপোনালোকে। আৰু অলৰেডি এইখিনি সিজিছে। আৰু এইফালে চাওকচোন মই কচুবোৰ ছাইডতে ৰাখিয়ে দিছোঁ, কাৰণ কচু শাকখিনি আগতে মই বনাই ল'লোঁ, মানে বইল কৰি ল'লোঁ। আৰু মাংসখিনি সিজাৰ লগে লগে কচু শাকখিনি ইয়াত মই এড কৰি দিম। আৰু এইফালে মোৰ মাংসখিনিও ভাজি হৈছেগৈ, আৰু এতিয়া দি দিম মই কচু শাকখিনি, মানে যোনখিনি কচু শাক বনাই থোৱা হৈছিলে সেইখিনি ইয়াতে দি দিছোঁ। অকণমান ধৰি লওক থুপথুপীয়া নিচিনাকৈ কৰিম। আৰু এইফালে ফাইনেলি মোৰ কচু শাকখিনিও দিয়া হৈ গ'ল মাংসখিনি। আৰু 5 পৰা 10 মিনিট সিজোৱাৰ পিছত মোৰ মাংসখিনিও ৰেডি হ'বগৈ। আৰু এনেকৈ এবাৰ বনাই খাবচোন, আৰু কোনে কোনে খাইছে কমেণ্ট কৰিবচোন। আৰু শেষত অকণমান ধৰি লওক ইয়াত লং ইলাচি, দালচেনি এনেকৈ পিচি পেলাই মছলা অকণমান এড কৰি দিছোঁ, তেতিয়া গোন্ধটো অকণমান ধুনীয়া ওলায়। আৰু আজি দুপৰীয়া সাজত কি আছিলে সকলোখিনি আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিছোঁ। এইফালে নৰ্মেল ভাত, এয়া হৈছে ব্ৰইলাৰ মাংসৰ কচু শাক জালুকীয়া, আৰু লগত আছিলে এইফালে ধৰি লওক ঢেকীয়া শাকৰ সৈতে মাছ। মানে আজিৰ দিনত ইমানেই আছিলে, একে চিম্পুল খাবলৈ, লেকিন বহুতো টেষ্টি হৈছিলে। আৰু ইভাগে মই মাংসও বনোৱা হৈছে বাৰু, সেইটো আপোনালোকৰ লগত শ্বেয়াৰ কৰা নাই। আৰু এয়া হৈছে কচু শাকৰ লগত ধৰি লওক জালুক দি বনোৱা ব্ৰইলাৰ মাংস। আৰু এইকণ মানে মাংসৰ সোৱাদখন বহুতো ধুনীয়া হৈছিলে, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু শেষত মই ধুনীয়াকৈ কলপাতত সজাই ল'লোঁ। আৰু এনেকৈ মোৰ দৰে কোনে কোনে সজাই কমেণ্ট কৰিবচোন। মই এনেকৈ সজাই বহুতো ভালো পাওঁ। আৰু ইয়াত মই সকলোখিনি ধুনীয়াকৈ সজাই ল'লোঁ। দাইল বনাইছিলোঁ, মাংস বনাইছিলোঁ, মানে মাংস ড্ৰাই ফ্ৰাই কৰিছিলোঁ, কচু শাকৰ লগত জালুক দি বনাইছিলোঁ, মাছ বনাইছিলোঁ, এনেকৈয়ে বনাইছিলোঁ আজি।